গ্ৰেড 3 এক্সামৰ বাবে প্ৰস্তুতি চলাই থকা সকলো ল'ৰা ছোৱালীকে মোৰ ইউটিউব চেনেল চিম্পুল মেথছলৈ স্বাগতম জনালোঁ। ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যন 2022 পেপাৰ 3ৰ যিখিনি মেথমেটিকেল প্ৰব্লেম আছে সেইখিনি মই তোমালোকক ছল্ভ কৰি দিছোঁ একেবাৰে সহজ পদ্ধতিৰে। ভিডিঅ'টো চাই থাকিবা স্কিপ নকৰাকৈ। প্ৰথম কুৱেশ্যন, √1/2, √1/3, √1/4 আৰু √2/3ৰ সৰ্বনিম্ন মান হ'ল। 4টা অপশ্যন আছে। এতিয়া আমি কেনেদৰে চাম? ধৰি লোৱা এটা বস্তুক তুমি দুভাগ কৰি এভাগ ল'লা 1/2, আৰু এটা বস্তুক 3 ভাগ কৰি 1/3, 3 ভাগ কৰি তুমি এভাগ ল'লা। নেক্সট আৰু এটা বস্তুক 4 ভাগ কৰি এভাগ ল'লা 1/4। নেক্সট আমি আৰু এটা বস্তুক তুমি 3 ভাগ কৰি তুমি এভাগ ল'লা 1/3। 1/3 ভাগ নহয়, কি আছে 2/3। 3 ভাগ কৰি তুমি দুভাগ ল'লা, এই দুটা ভাগ ল'লা, এইটো হ'ব 1/2 আৰু এইটো হ'ব 1/3। 3 ভাগ কৰি তুমি এভাগ ল'লা, এইটো হ'ব 4 ভাগ কৰি এভাগ ল'লা, এইটো হ'ব 3 ভাগ কৰি দুভাগ ল'লা। এইটো তুমি চোৱা ইয়াতে কোনটো আটাইতকৈ সৰু ভাগ হ'ব? এইটো হ'ব আটাইতকৈ সৰু সৰ্বনিম্ন মান। তেতিয়া 4টা অপশ্যন আছে, চাই লোৱা কোনটো হ'ব। এইটো হ'ব তোমাৰ শুদ্ধ উত্তৰ, অপশ্যন। হৈ গ'ল? ক'লা বুজি? নেক্সট কুৱেশ্যন এটা, এক্সৰ ভেলুটো দিয়া আছে x = √3 হ'লে x⁴ প্লাছ 1/x⁴ ভেলু কি হ'ব? ইয়াক তুমি পাৱাৰ কৰা x⁴। এইটো x⁴, এইটো x⁴ মানে কি বুজাব? এইটো মিনিংটো হ'ল এইটো। ফ'ৰটা √3ৰ পূৰণফল। দুটা √3 ইনটু কৰিলে পাবা 3, আৰু দুটা ইনটু কৰিলে 3, 3 × 3 কিমান হ'ল? 9। তাৰমানে আমি ভেলু পাই গ'লোঁ x⁴ ভেলুটো হ'ব 9 যদি x = √3 হয়। পালোঁ? এতিয়া আমি ভেলুটো ল'ব লাগে। কিমান আছে ৰাশিটো? x⁴ 1/x⁴। x⁴ ভেলু পাইছিলা তুমি 9, 1/9। এতিয়া এইখিনি কেনেকৈ কৰিবা? এইখিনি কৰিবা এনেকৈ, এইটো 9 × 81 প্লাছ 1, তাৰমানে কি হ'ব? তলত 9, এইটো হ'ব তলত 9 হ'ব, আৰু এইটো 9 × 81 প্লাছ 1, এইটো হ'ব কি? 82। এতিয়া তুমি ডিভাইড কৰিব লাগিব। ডিভাইডটো চোৱা, 82ক তুমি 9ৰে ডিভাইড, কিমান হ'ব? 9। 81 এক থাকিব। এতিয়া এইখিনি তুমি লিখিবা কেনেকৈ? 9 বাৰ গৈছে, সেইটো লিখিম ইয়াত আগত। নেক্সট আমি 9ৰে হৰণ কৰিছোঁ, সেইটো তলত, যিটো বাকী থাকিল সেইটো ওপৰত। এইটো চোৱা, এইটো ভেলু কোনটো অপশ্যনত আছে? এ। অপশ্যন এ হ'ব শুদ্ধ উত্তৰ। হৈ গ'ল? মোক কমেণ্টত জনাবা বুজি পালানে নাই। এইটো মই মুছি দিলোঁ। নেক্সট কুৱেশ্যন, যদি x/3 = y/4, z
বাই 7 হয় তেন্তে এই ভ্যালুটো আমি উলিয়াব লাগে তে আমি চাম x প্লাছ y z তলত আছে 2yz এইটো কেনেকৈ কৰিবা একেবাৰে শ্বৰ্ট ট্ৰিক্স এক্সৰ তলত কি আছে 3 লিখিবা ইয়াতে 3 প্লাছ আছে ৱাইৰ ভ্যালু 4 ইয়াতে 4 লিখিবা জেডৰ তলত কি আছে 7 জেডৰ তলত 7 প্লাছ 7 তাৰপিছত 2 ইনটু জেডৰ ভ্যালু কি আছে 7 এইখিনি কৰা কি আহিব ৰিজাল্ট এইখিনি টোটেল কৰিলে তোমাৰ কি হ'ব 14 আৰু এইটো 14 তে 14 বাই 14 কি হ'ব 1 তে 1 ক'ত আছে চোৱা অপশ্যন এ হৈ গ'ল নিশ্চয় বুজি পালা কমেণ্টত জনাবা নেক্সট কুৱেশ্যন নাম্বাৰ 4 ইয়াত আছে ৰুট অভাৰ 0.4 তে এইটো মানে তুমি লিখিব পাৰিবা এনেকৈ ইয়াত দুঘৰ আছে পইণ্ট 1 2 দুঘৰ পইণ্ট থাকিলে তলত 100 তে এইখিনিৰ পৰা তুমি পাবা 4ৰ বৰ্গমূল 2 আৰু 100ৰ বৰ্গমূল তুমি পাবা 10 100ৰ বৰ্গমূল হ'ব 10 4ৰ 2 এইখিনিৰ পৰা পাবা 0.2 10ৰে 2 ঘৰণ দিলে 1 ঘৰ দশমিক হ'ব 1 ঘৰ দশমিক এটি হ'ল নেক্সট এইটো পালো পইণ্টটো হ'ব নেক্সট 1.44 এইটো এনেকৈ লিখিব পাৰিবা 144 100 তে ইয়াতো 144 মানে 146ৰ বৰ্গমূল 12 আৰু এইটো 10 এইটো ৰিজাল্ট আহিব 1.2 হ'ল তেনেকৈ তুমি পাবা 1.69ৰ 1.3 হ'ব 3 তাৰপিছত এইটো 0.009 কিমান ঘৰ আছে 1 2 3 4 4 হ'লে ওপৰত 9 তলত একৰ পিঠিত 4টা শূন্য গতিকে এইটো হ'ব 9ৰ বৰ্গমূল 3 এইটো হ'ব 10,000 মানে 100 স্কুৱেৰ 100 স্কুৱেৰৰ বৰ্গমূল 100 এটি হ'ব 0.03 হৈ গ'ল কি হ'ব এইটো হ'ব কিমান আছিল 0.2 এইটো 1.2 এইটো হ'ব 1.3 এটি হ'ব 0.03 এটা টোটেল কৰা 1.2 1.3 কিমান হ'ব 5.2 আৰু কি থাকিল 0.03.0.2 গতিকে এইটো 3 এইটো 2 0 এইখিনি হ'ল এতিয়া 2.54 লগত এইটো প্লাছ 0. এতিয়া আমি দশমিকৰ পিছত প্ৰয়োজন সাপেক্ষে 0 দিব পাৰোঁ এতিয়া আহিব 3 এইটো 3 এইটো 7.2
এইটো ভেলু ক'ত আছে চাই লোৱা এইটো হ'ব চি অপশ্যন চি হ'ব শুদ্ধ উত্তৰ নেক্সট আছে √225 7 to 9 তেতে √, আছে কিমান 2 to 5 আৰু 7 to 9 গতিকে এইটো 2 to 5 বৰ্গমূল 15 এটি হ'ব 27 গতিকে এইটো আমি যদি 3 ৰে কাটো 5 3 ৰে 9 এইটো 5/9 হ'ব all 5/9 next 25144 এইটো 25 25 বৰ্গমূল 5 এইটো 144 বৰ্গমূল 12 এইটো হ'ল আৰু নেক্সট আছে এটা 16/81 এটি হ'ব 16 বৰ্গমূল 4 আৰু 81 বৰ্গমূল 9 তো পাই গ'লো আমি ভ্যালু কেইটা √25/144 বৰ্গমূল এটি হ'ব 5/12 এখিনি হ'ল এতিয়া আমি এইটো ভ্যালু আমি কি পাইছিলো 5/9 এটি ভ্যালু পাইছিলো আমি 5/12 এটি ভ্যালু পাইছো 4/9 তেতিয়া এখিনি আমি লগ কৰো প্ৰথম আমি এই দুটা কৰো 5/9 এখিনি ইফালে দেখাই দিছো 5/9 আৰু এটো 4/9 আৰু ইফালে থাকিল 12 তে এই দুটাৰ পৰা কি পাবা হৰ একে আছে তেতিয়া লব দুটা যোগ থাকিলে যোগ বিয়োগ থাকিলে বিয়োগ এটো 5/12 পালো নেক্সট এখিনি কিমান হ'ব 19 আৰু এটো 5/12 এতিয়া 9 আৰু 12 LCM 9 12 LCM লবা 3 3 4 এটো কিমান হ'ব 36 এটো LCM হ'ব 36 ডিভাইড দিয়া এটো 4 9 এৰে ডিভাইড দিলে আমি 4 পাম 4 to 1 ৰ লগত ইনটু কৰিলে 4 এ হ'ব 12 এৰে ডিভাইড দিলে ইয়াক 36 ক তুমি 3 পাবা 3 to 5 ৰ লগত ইনটু কৰিলে তুমি পাবা 15 এখিনি 36 এটো মাইনাস কৰা -4 থাকিব কাৰণ ডাঙৰ সংখ্যাটো মাইনাসত আছে গতিকে এইটো ভ্যালু কোড আছে চাই লোৱা ডি অপশন ডি শুদ্ধ উত্তৰ হৈ গ'ল নেক্সট তথ্যৰ গোট এনেকুৱাকৈ দিয়া আছে তে তথ্যৰ গতি আৰু উলিয়াব দিছে তোমাক মধ্যমা যদি মধ্যমা উলিয়াব দিয়ে তথ্যখিনি তুমি কি কৰিব লাগিব ঊৰ্ধ্বক্ৰমত সজাই ল'ব লাগিব সৰুৰ পৰা ডাঙৰলৈ তে সৰুৰ পৰা আমি ডাঙৰলৈ সজাই লওঁ তে আমি কি পাম 1 কেইটা আছে এটা দুটা তিনিটা 1 1 2 2 এবাৰ 3 3 3 নাই 4 আছে 4 4 5 5 আছে তাৰ পিছত 6 6 6 6 নাই 7 7 7 8
8 9 9 9 9 9 9 9 10 9 11 9 12 দুবার আছে তাৰপিছত 13 13 9 14 9 15 9 16 আছে 16 আছে তাৰপিছত কি থাকিল আৰু 17 কিমানটা তথ্য আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 13টা আছে না 1 2 3 4 5 6 7 8 9 10 11 12 12 দুটা আছে 5 7 1 তিনিটা আছে 1 তিনিটা 2 4 4 আছে 5 5 12 কেইটা আছে দুটা 1 2 3 4 5 6 7 8 9 10 11 12টাই হ'ল 1 2 3 4 5 6 7 8 9 10 11 12 13টা 13টা খাই ৰৈ গ'ল 5 দুটা আছে 5 দুটা আছে গতিকে এতিয়া তুমি মিডিলত কাই পৰিব 1 2 3 4 5 6 6 ইফালৰ পৰা 1 2 3 4 5 6 এইটো মিডিলত আছে গতিকে 5 হ'ব মধ্যমা অপশ্যন চি 5 মধ্যমা হ'ব নেক্সট কুৱেশ্যন নম্বৰ 7 আছে তোমাৰ 5:7 তাৰপিছত এইটো বুজাব তোমাৰ সমানুপাতিক ই বুজাব সমানুপাতিক মানে এনেকৈ তুমি লিখিব পাৰিবা আমি সমানচিন দিব পাৰোঁ এইটো 10 আছে আমাক উলিয়াব দিছে মিচিং টাৰ্ম ইয়াতে কি হ'ব গতিকে আমি এইটো এক্স বুলি ধৰি ল'লোঁ তেতিয়া তুমি এইটো লিখিব পাৰিবা 5/7 এইটো হ'ব এইখিনি এইখিনিৰ পৰা পাবা তুমি কি হ'ব এইটোৰ লগত ইনটু এইটোৰ লগত এইটো তেতিয়া 5 × x আৰু এইটো অৰ্থাৎ 10 × 7 10 × 7 তেতিয়া x ইকুৱেল এইটো এক্সৰ লগত 5টো ইনটু আছে ইফালে গ'লে ডিভাইড হ'ব 5 এই 5ৰে কাটিলে তুমি পাবা 2 হ'লে 2 × 7 গতিকে আমি কি পাম x ইকুৱেল 2 × 7 14 হ'ব 14 চোৱা ক'ত আছে 14 পাম আমি এনচাৰ ইয়াতে আমাৰ কি আহিব ৰিজাল্টটো 14 হ'ব অপশ্যন এ সেইটো হৈ গ'ল পালা নিশ্চয় বুজি নেক্সট কুৱেশ্যন আছে যদি cos θ = a/b হয় তেন্তে sec θৰ মান হ'ব তে ত্ৰিকোণমিতিৰ অংক এইটো গতিকে ত্ৰিকোণমিতিৰ অংকত তোমাৰ cos θৰ ভেলুটো তোমাক দিয়া আছে a/b sec θ সমান কি হ'ব বুলি কৰিছে গতিকে cos মানে আমি কি লিখিব পাৰোঁ আমাৰ cos θ মানে আমি লিখিব পাৰোঁ 1/sec গতিকে এইটো আমি এইটো এতিয়া আমি এনেকৈ ইনটু কৰিব পাৰোঁ cos θ × sec θ ইয়াক আমি এনেকৈ লিখিব পাৰোঁ cos θ × sec θ = 1 এতিয়া আমাৰ এইটো ভেলু দিয়া আছে a/b
বি ইনটু চেক থিটা 1 এইটো ইফালে ইনটু আছে ইয়াৰ লগত সিফালে গ'লে ডিভাইড হ'ব চেক 1/a/b এইটো a/b এইটো বিটো ওপৰত গুচি যাব এইটো তলত থাকিব এইটো b/a হ'ব তে b/a ক'ত আছে অপশ্যন বি এইটো হ'ব পালা বুজি এইখিনি নেক্সট কুৱেশ্যন এটা সমবাহু ত্ৰিভুজৰ পৰিসীমা দিয়া আছে কিমান 6 সেন্টিমিটাৰ হ'লে তাৰ কালি সমবাহু ত্ৰিভুজৰ গোটেইকেইটা ছাইডে সমান যদি এটা ছাইডক আমি এক্স বুলি ভাবোঁ তেতিয়া তিনিটা ছাইডে কি হ'ব এক্স আৰু পৰিসীমা দিয়া আছে 6 গতিকে আমি এটা ছাইডৰ দৈৰ্ঘ্যটো উলিয়াই লওঁ এইটো 3x হ'ব 6 এটিৰ পৰা পাবা x = 6/3 2 এক্সৰ ভেলু আমি পালোঁ এটা বাহুৰ দৈৰ্ঘ্য হ'ব 2 সেন্টিমিটাৰ এইখিনি এনেদৰে আমি কৰিম এটা বাহুৰ দৈৰ্ঘ্য আমি পাই গ'লোঁ এক্সৰ ভেলুটো এতিয়া আমি কৰিম নেক্সট কালি সমবাহু ত্ৰিভুজৰ কালি সমবাহু ত্ৰিভুজৰ কালি হ'ব এইটো ফৰ্মুলা এটা বাহুৰ দৈৰ্ঘ্য ইয়াতে হ'ব বাহু স্কুৱেৰ ইয়াতে √3 4 বাহু কি পাইছোঁ আমি 2 বাহুৰ দৈৰ্ঘ্য 2 স্কুৱেৰ গতিকে এইখিনিৰ পৰা তুমি এইখিনি চোৱা সমবাহু ত্ৰিভুজৰ কালি √3/4 হ'ল ইনটু বাহু স্কুৱেৰ এতিয়া আমি বাহুটো বহাই দিছোঁ 2 পাইছোঁ নহয় 2 সেন্টিমিটাৰ 2 স্কুৱেৰ এইখিনি ক'লা বুজি এইখিনিৰ পৰা আমি কি পাম নেক্সট 4 এটিও 4 কেঞ্চেল গতিকে √3 সেন্টিমিটাৰ স্কুৱেৰ হ'ব চাই লোৱা অপশ্যন কিমান আছে ডি অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ এইখিনি পালোঁ নেক্সট এই চিত্ৰটো ত্ৰিভুজৰ সংখ্যা আমাক গণনা কৰিব দিছে তো চিত্ৰটো ফাৰ্ষ্ট যদি আমি এনেকৈ আঁকো প্ৰথম এনেকৈ আঁকি ল'লোঁ ইয়াতে কিমানটা আছে ত্ৰিভুজ ইয়াত আছে তোমাৰ আমাৰ এইটো এনেকৈ থাকিলে গণনা কৰাৰ নিয়মটো হ'ল 1 × 4 + 1 কি হ'ব 1 × 4 হ'ব এইটো +1 এইটো 5 আৰু এটা আছে এনেকৈ আমি যদি এনেকৈ আঁকি লওঁ নেক্সট আৰু এটা এনেকুৱা ত্ৰিভুজ আছে এটিটো কি হ'ব 1 × 4 + 1 5 হ'ব হ'ল নেক্সট কি আছে আমাৰ এইটো তাৰপিছত আৰু ভিতৰত আছে এনেকৈ তেতিয়া তুমি এতিয়া কি কৰিবা এইটো 1 দিয়া এইটো 2 দিয়া এইটো 3 এইটো 3 1 2 3 প্লাছ কৰা 1 2 3 প্লাছ কৰিলে কিমান হ'ব এইটো 6 আৰু এই এটা এতে আছে তোমাৰ এটা এইটো আছে দুটা গতিকে আমাৰ কি হ'ব এতিয়া ত্ৰিভুজৰ সংখ্যা এইটো টোটেল কৰা এইটো 5 + 5 10 পালা আৰু এইটো 6 আৰু এই দুটা আমি কাউণ্টিং কৰিব আছে এই দুটা কিমান হ'ল দুটা এইটো টোটেল কৰিলে তুমি কিমান পাবা এইখিনি 18 হ'ব গতিকে 18 ক'ত আছে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ গতিকে তোমালোকে বুজি পালানে নাই মোক কমেণ্ট কৰি জনাবা থেংক ইউ বাই বাই